কিন্তু তাৰ বিপৰীতে অহংকাৰৰ গজদন্ত মিদাৰত উঠি আছে। অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰজন এজন চুটবুট মন্ত্ৰী। তেওঁ যিটো ড্ৰেছত মানে বানপানীত পৰা মানুহৰ ওচৰলৈ যায় আৰু যিটো সুৰত কথা কয়, কথা শুনিলে এনেকুৱা লাগে যেন এজন ৰজা মহাৰজা আহিছে আৰু সেই ৰজা মহাৰজাক সন্মুখত আমি প্ৰজাবিলাকে তেওঁলোকৰ সন্মুখত আগতে যেনেকৈ ছাতিটো জপাই আঁতৰি দিব লাগে ৰজা আহিলে, তেনেকুৱা পৰিস্থিতি আজি সৃষ্টি কৰা হৈছে। আজি অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে হাতীমূৰা মথাউৰিটো ভাগিলে। অসমৰ মুখ্যমন্ত্ৰীক তোষামোদ কৰিবৰ কাৰণে, তেল দিবৰ কাৰণে কলিয়াবৰৰ হাতীমূৰা মথাউৰিটো আপোনালোকে সকলোৱে জানে যে তাৰ যিখন স্লুইচ গেট আছিলে, কলঙেদি পানী বোৱাই নিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পৰা এখন 2 নম্বৰী স্লুইচ গেট বনাইছিলে। মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে এদিন মুখ্যমন্ত্ৰীয়ে চাহ খাবলৈ আহিছিলে কলিয়াবৰত। তাৰপিছত পীযুষ হাজৰিকা আৰু কি কয় কলিয়াবৰৰ কেশৱ মহন্তই তেল মাৰিবৰ কাৰণে, তোষামোদ কৰিবৰ কাৰণে, আমাৰ কলঙেদি পানী বৈছে চাওঁ বুলি দেখুৱাবৰ কাৰণে আগফালৰ মথাউৰিটো জেচিপি লগাই ভাঙি দিলে আৰু পিছফালৰ স্লুইচ গেটখনো এনেকৈ খুলি দিলে। খুলি দিয়াৰ পাছত স্লুইচ গেটখন বন্ধ কৰিব নোৱাৰা হৈ গ'ল। 2 নম্বৰী গেট লগাইছিলে। তাৰ ফলস্বৰূপে কি হ'ল, গোটেই ব্ৰহ্মপুত্ৰ পানীয়ে গোটেই নগাঁও ধ্বংস কৰি পেলালে। ৰজা মহাৰজাই কলং বৈ গৈছে। এই সুন্দৰ দৃশ্য উপভোগ কৰাৰ কাৰণে আজি হাজাৰ হাজাৰ কলংপুৰীয়া মানুহ বিপদত পৰিছে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দিলে অসমৰে মানুহ নাহিব। গতিকে অসমৰ বানপানীক কোনো পৰ্যায়ত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি অসমৰ বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে, তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব? কেৰেলাত যে আপোনাৰ চাইক্লন হয় আৰু তাক যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰে, তাৰ পাছত কি কেৰেলালৈ মানুহ আৰু ফুৰিবলৈ নাহে নেকি? গোৱাত যেতিয়া সাগৰৰ পানী উফন্দি যায় মানুহ মৰে, মুম্বাইত যেতিয়া সাগৰৰ পানী উফন্দি যেতিয়া মানুহ মৰে, ডিজাষ্টাৰ হয়, তাৰপাছত কি গোৱাৰ বিচত কোনো মানুহ? মুখ্যমন্ত্ৰী আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি? এজন চেলেপু মুখ্যমন্ত্ৰী, এজন অগভীৰ মুখ্যমন্ত্ৰী, এজন অসংবেদনশীল মুখ্যমন্ত্ৰী, এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বানপানীৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহক এনেকৈ অপমান কৰিছে, অসমৰ বানপীড়িতক এনেকৈ অপমান কৰিছে। কিন্তু তেওঁ খুব ধুনীয়াকৈ ৰাজনীতি জানে। তেওঁ আপোনালোকৰ ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এজন জনজাতি মুখ্যমন্ত্ৰী আছিলে, তেওঁ ক্লেং মাৰি কেনেকৈ মুখ্যমন্ত্ৰী হ'ব লাগে এই কৌশল খুব ভালকৈ জানে। কিন্তু অসমৰ বানপানী সমস্যাৰ কাৰণে কেনেকৈ কেন্দ্ৰৰ পৰা পইচা আনিব লাগে এই কৌশল কিন্তু তেওঁ নাজানে। সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন ট্ৰাইবেল মানুহক, জনজাতি মানুহক লেং মাৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰি আৰু প্ৰধানমন্ত্ৰীৰ গাড়ীত কেনেকৈ জাপ মাৰি উঠি কেনেকৈ টিভিত লাইভ ল'ব পাৰি সেইটোলৈকে তেওঁ খুব ভালকৈ জানে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে যে তেওঁ ডিমাণ্ড কৰা যি টকা, কিমান টকা ডিমাণ্ড কৰিছিলে তেওঁৰ চৰকাৰে, ২৭,১৩৫ কোটি টকা ডিমাণ্ড কৰি যেতিয়া ২০৫ কোটি টকা পাইছে। মানে তেওঁ মেনেজ মাষ্টাৰ, তেওঁ চব ঠিক কৰি থাকিব পাৰে। তেওঁ
মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি। অসমৰ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ কৈ আছে, যে আমি অসমক বানমুক্ত কৰিম। অসমৰ মুখ্যমন্ত্ৰীজনে কৈ আছে যে আমাৰ পইচা আছে, আমাক পইচাৰ দৰকাৰ নাই, কেন্দ্ৰীয় চৰকাৰে আমাক যথেষ্ট পৰিমাণৰ পইচা জমা দি থৈছে, আমি সেই পইচাই খৰচ কৰিব পৰা নাই। অথচ আমি সকলোৱে জানো যে এই সময়ত অসমৰ বানপানীত মানুহ এনেকুৱা ধৰণে ক্ষতিগ্ৰস্ত হৈছে যে মানুহৰ অৱস্থা নাই। মই এইটো স্পষ্টকৈ ক'ব পাৰোঁ এজন বিধায়ক হিচাপে, মোৰ নিজৰ সমষ্টিতে আনকি আজিৰ দিনটো পৰ্যন্ত বাৰম্বাৰ দাবী কৰাৰ পাছতো ৰিলিফ মেনুৱেল অনুসৰি এতিয়ালৈকে কোনো মানুহক কেতিয়াও কোনো পধ্যে চৰকাৰে বান সাহায্য দিয়া নাই। বান সাহায্যৰ ৰিলিফ মেনুৱেল অনুসৰি এজন বয়োজ্যেষ্ঠ মানুহক, বানপানীত পৰা মানুহক বা ৰিলিফ কেম্পত থকা মানুহ এজনক এদিনত 600 গ্ৰাম চাউল আৰু 600 গ্ৰাম চিৰা দিব লাগে, আৰু তেখেতক 75 টকা হাত খৰচ কৰিবলৈ দিব লাগে। 75 টকা নহয়, 60 টকা হাত খৰচ কৰিবলৈ দিব লাগে। তেখেতক এদিনত 100 গ্ৰাম দাইল দিব লাগে আৰু 100 গ্ৰাম গুড় দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে অসমৰ কোনোবা এটা বান শিবিৰত বা অসমৰ যিকোনো বানপীড়িত মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে যে এদিনত এজন মানুহক, গোটেই পৰিয়ালক নহয়, এজন মানুহক 600 গ্ৰামকৈ চাউল দিছোঁ, 100 গ্ৰামকৈ দালি দিছোঁ, মিঠাতেলৰ কথা বাদেই দিলোঁ, 600 গ্ৰামকৈ চিৰা দিছোঁ আৰু 100 গ্ৰামকৈ গুড় দিছোঁ, যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত ক'ব পাৰে, মই প্ৰত্যাহ্বান জনাইছোঁ, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষমা খুজিম। এইটো স্পষ্ট যে অসমত বান শিবিৰবিলাকত এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। বান শিবিৰবিলাক, অসমৰ বান শিবিৰত মানুহ আৰু গৰু, মানুহ আৰু মহ, মানুহ আৰু ছাগলী, মানুহ আৰু গাহৰি একেলগতে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। অসমৰ মানুহৰ পৰিস্থিতি এনেকুৱা যে অসমৰ বান শিবিৰত থকা অথবা বানপানীত পৰা কোনোবা গাভৰু বোৱাৰী বা গাভৰু ছোৱালীয়ে আজিৰ দিনটোত পলিথিনত পায়খানা কৰি বানপানীলৈ পায়খানা দলিয়াই দিবলগীয়া পৰিস্থিতি হৈছে। অসমৰ পৰিস্থিতি আজিৰ দিনটোত এইটো। আজি অসমৰ পৰিস্থিতি এইটো যে অসমৰ মানুহে এতিয়াও বানপানীৰ লেতেৰা কৰ্দৰ্য পানী খাই এতিয়াও বসবাস কৰিবলগীয়া হৈছে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে এটা বানপানীত পৰা এলেকাৰ মানুহক যেনেকৈ 600 গ্ৰাম চাউল দিব লাগে, ঠিক তেনেকৈ এটা গৰুক আপোনালোকে সকলোৱে জানে যে খাদ্যৰ কাৰণে 4 কেজি পশু খাদ্য দিব লাগে। এটা গৰুৰ কাৰণে এদিনত 4 কেজি, এটা মহৰ কাৰণে 5 কেজি এটা গৰুৰ কাৰণে 75 টকা এক্সট্ৰাকৈ আকৌ সেই পৰিয়ালটোক দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কোনোবা এটা গৰুৰ নামত, কোনোবা এটা পৰিয়ালৰ এটা গৰুৰ নামত দৈনিক 4 কেজিকৈ যদি দানা দিছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মোৰ নাম অখিল গগৈ নহয়।